Hello student friends, welcome to LHS Pathshala. In the previous videos, we have discussed about the four concepts of psychology and a concept of behavior in psychology. Today we are going to discuss another important topic of educational psychology. আজি এই বিষয়বস্তুটো হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকল BA এডুকেশ্যনত অনাৰ্ছ লোৱা ছাত্ৰ ছাত্ৰীসকল আৰু BEdৰ প্ৰশিক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে আজি আমি এই গুৰুত্বপূৰ্ণ বিষয়বস্তুটো আলোচনা কৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি মনোবিজ্ঞানৰ প্ৰকৃতিৰ বিষয়ে আলোচনা কৰিম। নেচাৰ অফ সাইকোলজি। আমি আজি কি শিকিম? হোৱাট উইল লাৰ্ণ টুডে। লাৰ্ণিং এজেণ্ডা ইজ মনোবিজ্ঞানৰ সংজ্ঞা নিৰ্ণয় কৰা, ডিফাইন সাইকোলজি, মনোবিজ্ঞানৰ প্ৰকৃতি বৰ্ণনা কৰা, ডেছক্ৰাইব দ্য নেচাৰ অফ সাইকোলজি, মনোবিজ্ঞানক কিয় আচৰণৰ প্ৰত্যক্ষ বিজ্ঞান বুলি কোৱা হয় তাক বিচাৰ কৰা, justify why psychology is called as a positive science of behavior. So before going to discuss the nature of psychology, let us to discuss about some of the definitions of psychology. মনোবিজ্ঞান আমি কেইটামান উল্লেখযোগ্য সংজ্ঞা আলোচনা কৰিম কাৰণ এই সংজ্ঞা কেইটাৰ পৰা আমি মনোবিজ্ঞানৰ প্ৰকৃতি নিৰ্ণয় কৰিবৰ কাৰণে সুবিধা হ'ব। চাৰ্লছ ই স্কিনাৰৰ মতে জীৱনত প্ৰকাশিত যিকোনো আৰু প্ৰত্যেক পৰিস্থিতিৰ প্ৰতি কৰা প্ৰতিক্ৰিয়াসমূহক মনোবিজ্ঞানে বিবেচনা কৰে। প্ৰতিক্ৰিয়া অথবা আচৰণ বুলি ক'লে জীৱৰ সকলো ধৰণৰ প্ৰক্ৰিয়া, সমাযোজন কাৰ্য আৰু অভিজ্ঞতাবোৰক বুজায়। Psychology deals with responses to any and every kind of situation that life presents. By responses or behavior is meant all forms of processes, adjustments, activities and experiences of the organism. গতিকে আমি জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন পৰিস্থিতিত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কৰোঁ। গতিকে মনোবিজ্ঞানে সেই প্ৰতিক্ৰিয়াবিলাকক আলোচনা কৰে আৰু এই প্ৰতিক্ৰিয়াবিলাকে হৈছে আচৰণ। আৰু এই প্ৰতিক্ৰিয়া বা আচৰণ বুলি ক'লে কোনখিনি সাঙুৰি লয়? এইবিলাক হৈছে প্ৰক্ৰিয়া, বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া কিছুমান আছে, প্ৰচেছেছ। আমি কেনেকৈ বিভিন্ন পৰিস্থিতিত খাপ খাওঁ, সমাযোজন হোৱা কাৰ্যবোৰ আৰু বিভিন্ন আন যিবিলাক আমি কাম কৰোঁ, যিবিলাক কাৰ্য কৰোঁ সেইবিলাকো ইয়াত প্ৰতিক্ৰিয়াত অন্তৰ্ভুক্ত হৈ আছে আৰু বিভিন্ন ধৰণৰ অভিজ্ঞতাবিলাক আমি কেনেকৈ প্ৰকাশ কৰোঁ এই সকলোবিলাকে মনোবিজ্ঞানে অধ্যয়ন কৰে। আন এজন মনোবৈজ্ঞানিক উডৱৰ্থ আৰু মাৰ্কিয়ে তেওঁলোকে সংজ্ঞা দি কৈছে মনোবিজ্ঞান হৈছে পৰিৱেশৰ লগত সম্বন্ধ ৰক্ষা কৰি ব্যক্তিয়ে কৰা কাৰ্যসমূহৰ বিজ্ঞানসন্মত অধ্যয়ন। Psychology is the scientific study of the activities of the individual in relation to his environment. আমি পৰিৱেশৰ বিভিন্ন পৰিস্থিতিত বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰোঁ। পৰিৱেশৰ সন্মুখীন হোৱাৰ লগে লগে আমি তাৰ প্ৰতিক্ৰিয়া কিছুমান কৰোঁ, কাৰ্য কিছুমান কৰোঁ। গতিকে এই পৰিৱেশত যিমানবিলাক কাৰ্য আমি সম্পাদন কৰোঁ, যিমানবিলাক কাৰ্য আমি প্ৰকাশ কৰোঁ, সেই সকলোবিলাক কাৰ্য বিজ্ঞানসন্মতভাৱে, বৈজ্ঞানিকভাৱে, প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰা হৈছে মনোবিজ্ঞান। আন এটা উল্লেখযোগ্য সংজ্ঞা আগবঢ়াইছে আৰু ক্ৰ' নামৰ মনোবৈজ্ঞানিক দুজনে। তেওঁলোকৰ মতে চমুকৈ ক'বলৈ হ'লে মনোবিজ্ঞান হৈছে মানৱ আচৰণ আৰু মানৱ সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰা। Briefly defined, psychology is the study of human behavior and human relations. গতিকে মানৱ আচৰণ আৰু মানৱ সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰা হৈছে মনোবিজ্ঞান। মানুহৰ লগত বিভিন্ন ধৰণে আমি যেতিয়া সম্বন্ধ স্থাপন কৰি সম্পৰ্ক স্থাপন কৰোঁ তেতিয়া আমি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কৰোঁ, বিভিন্ন ধৰণৰ কাৰ্য প্ৰকাশ কৰোঁ, আমি বিভিন্ন ধৰণৰ আচৰণ প্ৰকাশ কৰোঁ। গতিকে এই মানৱ সম্বন্ধ আৰু মানৱ আচৰণৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞান হৈছে মনোবিজ্ঞান, আৰু ক্ৰ'ৰ মতে। ঠিক তেনেকৈ কাৰ্ট কফকা নামৰ মনোবৈজ্ঞানিকজনে কৈছে বহিৰ্জগতৰ সংস্পৰ্শত সজীৱ প্ৰাণীয়ে প্ৰদৰ্শন কৰা আচৰণৰ বিজ্ঞানসন্মত অধ্যয়ন হৈছে মনোবিজ্ঞান। Psychology is the study of behavior of living creatures in their contact with the other world. আমি বহিৰ্জগতত কেৱল মানুহে নহয়, আন প্ৰাণী, সজীৱ প্ৰাণী, লিভিং ক্ৰিয়েচাৰ, গতিকে জীৱিত প্ৰাণীবিলাকে বহিৰ্জগতত যিবিলাক কাৰ্য কৰে, যিবিলাক আচৰণ কৰে সেইবিলাকক বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাই হৈছে মনোবিজ্ঞান। আৰু এটা উল্লেখযোগ্য সংজ্ঞা আগবঢ়াইছে ডেচিডেৰেটো, হউইছন আৰু জেকছন নামৰ মনোবৈজ্ঞানিক কেইজনে। তেওঁলোকে কৈছে যে মনোবিজ্ঞানৰ বহুলভাৱে সংজ্ঞা দিবলৈ হ'লে
ক'ব পাৰি যে মানৱ আৰু পশুৰ আচৰণ আৰু সেই আচৰণৰ লগত জড়িত হোৱা মানসিক আৰু দেহতাত্ত্বিক প্ৰক্ৰিয়াসমূহৰ বিষয়ে বৈজ্ঞানিক অনুসন্ধান কৰা হৈছে মনোবিজ্ঞান। Psychology can be broadly defined as the investigation of human and animal behavior and of the mental and physiological processes associated with the behavior. গতিকে তেওঁলোকৰ এই সংজ্ঞাটোক বহুলভাৱে তেওঁলোকে এটা সামগ্ৰিক সংজ্ঞা আগবঢ়াইছে। গতিকে ইয়াত কেৱল মানুহৰ আচৰণে নহয় পশুৰ আচৰণৰ বিষয়ে অধ্যয়ন কৰাটো কথা উল্লেখ কৰিছে। গতিকে পশুৰ আচৰণ মানুহৰ আচৰণ যিয়েই নহওক লাগে সেই আচৰণত মানুহৰ মানসিক প্ৰক্ৰিয়া আৰু দেহতাত্ত্বিক প্ৰক্ৰিয়া দুয়োটা জড়িত হৈ আছে। দেহৰ কাৰ্যসমূহ দৈহিক কাৰ্য যিবিলাক আছে সেই দৈহিক কাৰ্যবিলাকেও আচৰণ প্ৰকাশ কৰে। গতিকে দেহতাত্ত্বিক প্ৰক্ৰিয়া হওক বা মনোবৈজ্ঞানিক প্ৰক্ৰিয়াই হওক মানৱ আচৰণে হওক বা পশু আচৰণত প্ৰভাৱ পেলোৱা সকলোবিলাক কাৰ্যকে মনোবিজ্ঞানে অধ্যয়ন কৰে। গতিকে ওপৰৰ আমি যিখিনি সংজ্ঞা পালোঁ এই গোটেই সংজ্ঞাখিনিক আমি চমুকৈ আমি এনেকৈ ক'ব পাৰোঁ যে মনোবিজ্ঞান হৈছে আচৰণৰ বিজ্ঞান অথবা পৰিৱেশত প্ৰকাশ পোৱা কাৰ্য আৰু অভিজ্ঞতাসমূহৰ বিষয়ে বৈজ্ঞানিক অধ্যয়ন কৰা। From all these definitions, we may conclude that psychology is a science of behavior or scientific study of activities and experiences manifested in the environment. আমি পৰিৱেশত যিমানবিলাক কাৰ্য সম্পাদন কৰোঁ যিমানবিলাক অভিজ্ঞতা প্ৰকাশ কৰোঁ এই সকলোবিলাকে হৈছে আচৰণ আৰু এইবিলাকক বিজ্ঞানসন্মতভাৱে প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰা হৈছে মনোবিজ্ঞান। গতিকে মনোবিজ্ঞানৰ বহুতো সংজ্ঞা আছে। আমি উল্লেখযোগ্য কেইটামান সংজ্ঞা ইয়াত আলোচনা কৰিলোঁ। এই সংজ্ঞাসমূহৰ পৰা এতিয়া আমি মনোবিজ্ঞানৰ প্ৰকৃতি নিৰ্ণয় কৰিম। এই সকলোবিলাক সংজ্ঞা আমি বিবেচনা কৰি আলোচনা কৰিলে আমি দেখিবলৈ পাওঁ যে মনোবিজ্ঞান এক বিজ্ঞান, সাইকোলজি এ সায়েন্স। আন বিজ্ঞানৰ নিচিনাকৈ মনোবিজ্ঞানৰ নিজস্ব তত্ত্ব আছে আৰু এই তত্ত্বসমূহ মনোবৈজ্ঞানিক বিধি আৰু নীতিৰ ওপৰত প্ৰতিষ্ঠিত। লাইক আদাৰ sciences, psychology has its own well-organized theory which is supported by laws and principles, psychological laws and principles. গতিকে ই এটা বিজ্ঞান আৰু মনোবিজ্ঞানে আচৰণৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে ইয়াক পৰীক্ষা নিৰীক্ষা বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে কিছুমান তত্ত্ব উদ্ভাৱন কৰিছে আৰু এই তত্ত্ববিলাক বিভিন্ন বিধি আছে, ইয়াৰ কিছুমান নীতি আছে, সেই নীতিবিলাকৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে এই বিধি আৰু নীতিবিলাক প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰাৰ পিছত ইয়াক প্ৰতিষ্ঠা কৰা হৈছে আৰু বিভিন্ন মনোবৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাৰ ওপৰত ভিত্তি কৰিহে বিধি নীতি আৰু তত্ত্ববিলাক প্ৰতিষ্ঠা কৰা হৈছে। গতিকে আন বিজ্ঞানৰ নিচিনাকৈ মনোবিজ্ঞানকো আমি এক বিজ্ঞান বুলি ক'ব পাৰোঁ। ই কলা নহয়, ই বিজ্ঞান। মনোবিজ্ঞান যিহেতু বিজ্ঞান, ই কেনেকুৱা ধৰণৰ বিজ্ঞান? মনোবিজ্ঞান এক আচৰণজনিত বিজ্ঞান, সাইকোলজিকেল সায়েন্স, বিহেভিয়াৰেল সায়েন্স। মনোবিজ্ঞানে আচৰণৰ বিষয়ে অধ্যয়ন কৰে, কিন্তু আচৰণ গতিশীল। ই আচৰণৰ বিষয়ে অধ্যয়ন কৰে, বাট বিহেভিয়াৰ ইজ ডাইনামিক এণ্ড ইট কেনট বি প্ৰেডিক্টেড। ইয়াক আমি পূৰ্বানুমান কৰিব নোৱাৰোঁ। সেয়ে ই আন প্ৰাকৃতিক বিজ্ঞান, ভৌতিক বিজ্ঞান অথবা ৰসায়ন বিজ্ঞানৰ দৰে একে নহয়। কাৰণ মনোবিজ্ঞানে আচৰণৰ বিষয়ে অধ্যয়ন কৰে আৰু এই আচৰণবিলাক বিভিন্ন পৰিস্থিতিত এজন ব্যক্তিয়ে ভিন্ন ধৰণে প্ৰকাশ কৰিব পাৰে আৰু এই আচৰণবিলাকক আমি পূৰ্বানুমান কৰিব নোৱাৰোঁ। আজি যিটো আচৰণ কৰিলে সেইটো একেটা পৰিস্থিতিতে যদি ব্যক্তিজনে একেটা পৰিস্থিতিৰ সন্মুখীন হ'লে পিছত সেই একেটা আচৰণকে কৰিব বুলি আমি পূৰ্বানুমান কৰিব নোৱাৰোঁ। গতিকে ব্যক্তি আচৰণক আমি পূৰ্বানুমান কৰিব নোৱাৰোঁ। গতিকে এই আচৰণ অধ্যয়নৰ প্ৰক্ৰিয়াটো বিভিন্ন মুহূৰ্তত বিভিন্ন ধৰণৰ হ'ব পাৰে। ইয়াক বস্তুনিষ্ঠভাৱে অধ্যয়ন কৰাটো কেতিয়াবা সম্ভৱ নহ'ব পাৰে, ব্যক্তি সাপেক্ষ হ'ব পাৰে। আনহাতে আন যিবিলাক প্ৰাকৃতিক বিজ্ঞান আছে বা ভৌতিক বিজ্ঞান আছে, ৰসায়ন বিজ্ঞান আছে, এই বিজ্ঞানৰ যিবিলাক সিদ্ধান্ত, এই সিদ্ধান্তবিলাক সাৰ্বজনীন বস্তুনিষ্ঠ আৰু ইয়াৰ পৰিঘটনাসমূহক পূৰ্বানুমান কৰিব পাৰি। গতিকে মনোবিজ্ঞান এক বিজ্ঞান আৰু ২ নম্বৰতে পালোঁ মনোবিজ্ঞান এক আচৰণজনিত বিজ্ঞান। নেক্সট মনোবিজ্ঞান আচৰণৰ প্ৰত্যক্ষ বিজ্ঞান। ই আচৰণৰ বিজ্ঞান। ই আচৰণৰ কেনেকুৱা বিজ্ঞান? আচৰণৰ প্ৰত্যক্ষ বিজ্ঞান। সাইকোলজি ইজ এ পজিটিভ সায়েন্স অফ বিহেভিয়াৰ, প্ৰত্যক্ষ বিজ্ঞান। ই আদৰ্শনিষ্ঠ বিজ্ঞান নহয়, নৰ্মেটিভ সায়েন্স নহয়। মনোবিজ্ঞানে আচৰণৰ ভাল বেয়া উচিত অনুচিত আদি বিচাৰ নকৰে। কোনো পৰিস্থিতিত আচৰণ যেনেকৈ সংঘটিত হয় তেনেকৈয়ে অধ্যয়ন কৰে। আচৰণৰ অন্তৰালত থকা কাৰণসমূহ মনোবিজ্ঞানে অনুসন্ধান কৰে। গতিকে নৰ্মেটিভ সায়েন্স হ'লে আদৰ্শনিষ্ঠ বিজ্ঞানত ভাল বেয়া উচিত অনুচিত এইবিলাক বিচাৰ বিবেচনা কৰে, কাৰণ আদৰ্শনিষ্ঠ বিজ্ঞান মানদণ্ডৰ ওপৰত প্ৰতিষ্ঠিত।
গতিকে কোনটো উচিত কোনটো অনুচিত কোনটো ভাল কোনটো বেয়া দুখ কোন এইবিলাক বিচাৰ বিবেচনা আদৰ্শনিষ্ঠ বিজ্ঞানত কৰা হয় কিন্তু মনোবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান নহয় মনোবিজ্ঞান হৈছে প্ৰত্যক্ষ বিজ্ঞান পজিটিভ সায়েন্স ইয়াত অকল পজিটিভখিনিহে আছে এ নেগেটিভখিনি বিচাৰ বিবেচনা কৰা নহয় গতিকে আচৰণ যদি কোনোবা এটা আচৰণ প্ৰকাশ পায় সেই আচৰণটো ভাল নে বেয়া উচিত অনুচিত এইবিলাক ইয়াত বিচাৰ বিবেচনা কৰা নহয় ইয়াত সেই আচৰণটো নিৰ্দিষ্ট পৰিস্থিতিত কিয় সংঘটিত হ'ল সেইটোহে অনুসন্ধান কৰা হয় ইয়াৰ কাৰণসমূহ অনুসন্ধান কৰা হয় গতিকে আচৰণক বিচাৰ বিবেচনা কৰা নহয় সেইকাৰণে ইয়াক আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা নহয় ই হৈছে প্ৰত্যক্ষ বিজ্ঞান নেক্সট মনোবিজ্ঞানে সজীৱ প্ৰাণীৰ আচৰণ অধ্যয়ন কৰে সাইকোলজি ডিলছ উইথ দ্য ষ্টাডি অফ বিহেভিয়াৰ অফ লিভিং অৰ্গেনিজম গতিকে লিভিং অৰ্গেনিজম বুলি কোৱাৰ লগে লগে ই মানৱ আচৰণ আৰু পশুৰ আচৰণ এই সকলোবোৰ আচৰণকে ইয়াৰ অধ্যয়নৰ অন্তৰ্গত বুলি আমি ক'ব পাৰোঁ গতিকে মনোবিজ্ঞানে কেৱল মানৱ আচৰণক অধ্যয়ন নকৰে ই প্ৰাণীৰ আন পশুৰ আচৰণকো অধ্যয়ন কৰে সেয়ে সকলো জীৱিত প্ৰাণীৰ আচৰণ মনোবিজ্ঞানে অধ্যয়ন কৰে গতিকে আমি ভুলকৈ ভাবিলে নহ'ব মনোবিজ্ঞানে মানুহৰ আচৰণৰ বিষয়ে অধ্যয়ন কৰে বুলি ভাবিলে নহ'ব ই মানুহে হওক বা পশুৱে হওক জীৱিত সজীৱ যিকোনো প্ৰাণীৰ আচৰণৰ বিষয়ে ই অধ্যয়ন কৰে নেক্সট মনোবিজ্ঞান মানৱ আচৰণৰ এক সৰ্বাত্মক বিজ্ঞান সাইকোলজি এ কম্প্ৰিহেনচিভ সায়েন্স অফ হিউমেন বিহেভিয়াৰ সৰ্বাত্মক বিজ্ঞান ই মানৱ মনৰ তিনিওটা অৱস্থা যেনে চেতন অৱচেতন অচেতন আচৰণৰ বিষয়ে অধ্যয়ন কৰে ই তিনিও প্ৰকাৰৰ শিক্ষণীয় আচৰণ সংজ্ঞানাত্মক আনুভূতিক আৰু ক্ৰিয়াত্মক আচৰণ অধ্যয়ন কৰে কাৰণ ইয়াক এইকাৰণে সৰ্বাত্মক আচৰণ বুলি কোৱা হৈছে মানুহৰ মনৰ তিনিটা অৱস্থা আছে চেতন অৱস্থা অৱচেতন অথবা অৰ্ধচেতন অৱস্থা আৰু অচেতন অৱস্থা আৰু এই তিনিওটা অৱস্থাতে আচৰণ প্ৰকাশ পায় চেতন আচৰণ অৱচেতন আচৰণ আৰু অচেতন আচৰণ আৰু এইখিনি আমি আচৰণৰ বিষয়ে আচৰণৰ ধাৰণাটো আলোচনা কৰোঁতে আমি এইখিনি আলোচনা কৰি আহিছোঁ গতিকে মনোবিজ্ঞানে এই চেতন আচৰণ অৱচেতন আচৰণ আৰু অচেতন আচৰণ এই গোটেই সকলোখিনিকে ইয়াত অধ্যয়ন কৰে আৰু তাৰোপৰি শিক্ষণীয় আচৰণ যিবিলাক শিক্ষণৰ লগত জড়িত আমি শিকিব পৰা যিবিলাক আচৰণ আছে সেই যেনে সংজ্ঞানাত্মক আচৰণ আনুভূতিমূলক আচৰণ ক্ৰিয়াত্মক আচৰণ এইখিনিও আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ আচৰণৰ ধাৰণাটো আলোচনা কৰোঁতে গতিকে এই সকলোখিনি আচৰণ ইয়াত অন্তৰ্ভুক্ত হৈ আছে সেইকাৰণে মানৱ আচৰণৰ বিষয়ে অধ্যয়ন কৰোঁতে মানৱ আচৰণৰ সকলো ধৰণৰ আচৰণ ইয়াত অন্তৰ্ভুক্ত হৈ থকাৰ কাৰণে মানৱ আচৰণৰ সৰ্বাত্মক বিজ্ঞান হিচাপে মনোবিজ্ঞানক গণ্য কৰা হয় নেক্সট মনোবিজ্ঞানে আচৰণৰ লগত জড়িত মানসিক আৰু দেহতাত্ত্বিক প্ৰক্ৰিয়াসমূহৰ বিষয়ে অধ্যয়ন কৰে সাইকোলজি ষ্টাডিজ both mental and physiological processes associated with the behavior গতিকে মনোবিজ্ঞানে আচৰণ অধ্যয়ন কৰিবলৈ যাওঁতে মানসিক আৰু দৈহিক এই দুয়োটা দিশ জড়িত হৈ থাকে যিকোনো এটা আচৰণ যেতিয়া ব্যক্তিয়ে প্ৰকাশ কৰে যিকোনো এটা কাৰ্য যেতিয়া প্ৰকাশ কৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সমাজজন যেতিয়া যিকোনো এটা পৰিচয় সমাজজন হয় এই সকলোতে ব্যক্তিজনৰ দেহ আৰু মানসিক এই দুয়োটা প্ৰক্ৰিয়া জড়িত হৈ আছে গতিকে আচৰণ অধ্যয়ন কৰিবলৈ হ'লে আমি কেৱল মানসিক প্ৰক্ৰিয়াখিনি আলোচনা কৰিলে নহ'ব দৈহিক প্ৰক্ৰিয়াবিলাকো ইয়াত আলোচনা কৰিব লাগিব কাৰণ মানসিক আমি যিবিলাক ক্ৰিয়া সম্পাদন কৰোঁ সেই মানসিক ক্ৰিয়াবিলাকৰ দৈহিক ভিত্তি আছে ফিজিঅলজিকেল বেচিছ আছে গতিকে এই ফিজিঅলজিকেল বেচিছবিলাক দৈহিক যিবিলাক ভিত্তি আছে এইবিলাকৰ বিষয়ে মনোবিজ্ঞানে অধ্যয়ন কৰে কাৰণ এই দৈহিক ভিত্তি যদি অধ্যয়ন কৰা নহয় তেতিয়া মনোবিজ্ঞান অসম্পূৰ্ণ হৈ থাকিব সেয়ে মনোবিজ্ঞানে মানসিক আৰু দেহতাত্ত্বিক প্ৰক্ৰিয়াসমূহৰ বিষয়ে অধ্যয়ন কৰে কাৰণ এই সকলোবিলাক প্ৰক্ৰিয়া আচৰণৰ লগত জড়িত হৈ আছে নেক্সট মনোবিজ্ঞানে প্ৰকাশ্য আৰু অপ্ৰকাশ্য আচৰণৰ বিষয়ে অনুসন্ধান কৰে সাইকোলজি ষ্টাডিজ both overt as well as covert behavior আমাৰ আচৰণ কিছুমান আচৰণ আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ নিৰীক্ষণ কৰিব পাৰোঁ প্ৰত্যক্ষভাৱে নিৰীক্ষণ কৰিব পাৰোঁ আৰু কিছুমান আচৰণ আমি প্ৰত্যক্ষভাৱে নিৰীক্ষণ কৰিব নোৱাৰোঁ গতিকে যিবিলাক আচৰণ আমি প্ৰত্যক্ষভাৱে নিৰীক্ষণ কৰিব পাৰোঁ সেইবিলাক কোৱা হৈছে প্ৰকাশ্য আচৰণ আৰু যিবিলাক আচৰণ আভ্যন্তৰীণভাৱে সম্পাদিত আভ্যন্তৰীণভাৱে সংঘটিত হয় সেইবিলাকক কোৱা হৈছে অপ্ৰকাশ্য আচৰণ উদাহৰণস্বৰূপে এজন ব্যক্তিয়ে গান গাই আছে এজন ব্যক্তিয়ে নাচি আছে এজন ব্যক্তিয়ে খেলি আছে গতিকে সেই খেলি থকা গান গাই থকা নাচি থকা এই কাৰ্যবিলাক আমি প্ৰত্যক্ষভাৱে নিৰীক্ষণ কৰিব পাৰোঁ গতিকে এই তেনেকুৱা ধৰণৰ আচৰণবিলাকক কোৱা হৈছে প্ৰকাশ্য আচৰণ আনহাতে এজন ব্যক্তিয়ে কিবা এটা চিন্তা কৰি আছে কিবা কল্পনা কৰি আছে তেওঁ কল্পনা ৰাজ্যত বুৰি আছে গতিকে কল্পনা ৰাজ্যত যেতিয়া তেওঁ
কল্পনাৰাজ্যত থাকে তেতিয়া তেওঁ আভ্যন্তৰীণভাৱে দেহ মানসিক ৰাসায়নিক প্ৰতিক্ৰিয়া কিছুমান হৈ থাকে গতিকে সেইবিলাকক কোৱা হৈছে অপ্ৰকাশ্য আচৰণ মনোবিজ্ঞানে এই প্ৰকাশ্য আৰু অপ্ৰকাশ্য আচৰণ এই দুই ধৰণৰ আচৰণক অধ্যয়ন কৰে ইতিমধ্যে আমি আচৰণৰ সংজ্ঞাটো আমি এই প্ৰকাশ্য আৰু অপ্ৰকাশ্য আচৰণৰ বিষয়ে বিতংভাৱে আলোচনা কৰি আহিছোঁ আৰু শেষত আমি ক'ব পাৰোঁ যে মনোবিজ্ঞান এক বিকাশমূলক বিজ্ঞান সাইকোলজি ইজ এ ডেভেলপিং সায়েন্স মনোবিজ্ঞানৰ বিভিন্ন বিষয়বস্তুৰ ওপৰত অহৰ্নিশে গৱেষণা হৈ আছে আৰু ফলত নতুন নতুন মনোবৈজ্ঞানিক তত্ত্ব পদ্ধতি আৰু নীতি উন্মেষিত হৈছে ইয়াৰ ফলত মনোবিজ্ঞানৰ শাখা আৰু বিষয়বস্তু পৰিবৰ্ধন হৈ আছে অহৰ্নিশে মনোবিজ্ঞানৰ ওপৰত গৱেষণা হৈ আছে বিভিন্ন বিষয়বস্তুৰ ওপৰত গৱেষণা হৈ আছে আৰু ফলত মনোবিজ্ঞানৰ পৰিসৰ ক্ৰমান্বয়ে বিস্তৃত হৈ গৈ আছে আৰু কিছুমান নতুন নতুন শাখা নতুন নতুন জ্ঞানৰ ইয়াত সংযোগ হৈছে আৰু সেইকাৰণে মনোবিজ্ঞানক আমি বিকাশমূলক বিজ্ঞান বুলি ক'ব পাৰোঁ গতিকে আজি আমি কি শিকিলোঁ মনোবৈজ্ঞানিকসকলৰ সংজ্ঞাৰ পৰা স্পষ্টকৈ ক'ব পাৰি যে মনোবিজ্ঞান বুলি ক'লে সজীৱ প্ৰাণীয়ে বিভিন্ন পৰিৱেশত প্ৰকাশ কৰা আচৰণ আৰু ইয়াৰ লগত জড়িত মানসিক আৰু দেহতাত্ত্বিক প্ৰক্ৰিয়াসমূহক মনোবৈজ্ঞানিকভাৱে অধ্যয়ন কৰাক বুজায় মনোবিজ্ঞান বুলি ক'লে মানৱ আচৰণ পশুৰ আচৰণ এই সকলো ধৰণৰ আচৰণৰ লগত জড়িত থকা মানসিক প্ৰক্ৰিয়া দেহতাত্ত্বিক প্ৰক্ৰিয়া দৈহিক প্ৰক্ৰিয়া এই সকলোকে বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰাই হৈছে মনোবিজ্ঞান আৰু মনোবিজ্ঞানৰ প্ৰকৃতিসমূহ হৈছে মনোবিজ্ঞান এক বিজ্ঞান ই এক আচৰণজনিত বিজ্ঞান মনোবিজ্ঞান আচৰণৰ প্ৰত্যক্ষ বিজ্ঞান ই আদৰ্শনিষ্ঠ বিজ্ঞান নহয় মনোবিজ্ঞানে সজীৱ প্ৰাণী অৰ্থাৎ মানৱ আৰু পশুৰ সকলো ধৰণৰ আচৰণ অধ্যয়ন কৰে মনোবিজ্ঞান মানৱ আচৰণৰ সৰ্বাত্মক বিজ্ঞান ইয়াত চেতন অৱচেতন আৰু অচেতন ঠিক তেনেকৈ সংজ্ঞানাত্মক আনুভূতিমূলক ক্ৰিয়াত্মক এই সকলো ধৰণৰ আচৰণ ইয়াত অন্তৰ্ভুক্ত হৈ আছে মনোবিজ্ঞানত মানসিক আৰু দেহতাত্ত্বিক দুই ধৰণৰ প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰা হয় মনোবিজ্ঞানে প্ৰকাশ্য আৰু অপ্ৰকাশ্য দুই ধৰণৰ মানৱ আচৰণ অধ্যয়ন কৰে আৰু মনোবিজ্ঞান এক বিকাশমূলক বিজ্ঞান আৰু মনোবিজ্ঞানক আমি কিয় প্ৰত্যক্ষ বিজ্ঞান বুলি ক'ব পাৰোঁ কাৰণ মনোবিজ্ঞান আচৰণৰ প্ৰত্যক্ষ বিজ্ঞান কাৰণ ইয়াত আচৰণৰ কোনো ভাল বেয়া বিচাৰ নকৰি পৰিৱেশত কোনো আচৰণ যেনেকৈ সংঘটিত হয় তেনেকৈ অধ্যয়ন কৰে ইয়াত আচৰণক বিচাৰ বিবেচনা কৰা নহয় জাজমেণ্ট দিয়া নহয় কমে কোনো মন্তব্য দিয়া নহয় ভাল বেয়া উচিত অনুচিত বিচাৰ বিবেচনা কৰা নহয় আচৰণ কোনোবা এটা পৰিস্থিতিত যেনেকৈ সংঘটিত হৈছে তেনেকৈ ইয়াত অধ্যয়ন কৰা হয় আৰু ইয়াৰ আচৰণ নিৰ্দিষ্ট পৰিস্থিতিটোত যিটো আচৰণ সংঘটিত হ'ল তাৰ অঞ্চলত কি কাৰণ আছে সেইখিনিহে ইয়াত অনুসন্ধান কৰা হয় আচৰণ ভাল বেয়া সেইবিলাক ইয়াত বিচাৰ বিবেচনা কৰা নহয় আৰু সেইকাৰণে মনোবিজ্ঞানক প্ৰত্যক্ষ বিজ্ঞান বুলি কোৱা হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি মনোবিজ্ঞানৰ সংজ্ঞাৰ বিষয়ে আলোচনা কৰিলোঁ আৰু মনোবিজ্ঞানৰ প্ৰকৃতিৰ বিষয়ে আলোচনা কৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত আমি মনোবিজ্ঞানৰ বিভিন্ন শাখাসমূহৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ